নমস্কাৰ টাইমিটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো 7 আগষ্ট তাৰিখে যি দুৰ্ভাগ্যজনক বিমান দুৰ্ঘটনা সংঘটিত হ'ল তাৰ কথা আপোনালোকে গম পায় কেৰালাৰ কাজিকোডত থকা যি কালিকট বিমানবন্দৰ আছে তাৰ টেবুল টপ ৰানৱে দুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এই বিমানখন দুৰ্ঘটনাত পতিত হয় য'ত 190 গৰাকীকৈ লোক আছিল আৰু ইয়াৰে 18 গৰাকীকৈ লোকে অতি কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এই দুৰ্ঘটনাৰ কাৰণ কি ইয়াক লৈ বৰ্তমান সময়ত তদন্ত চলি আছে বিমানখনত দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ যি ব্ল্যাক বক্স হেয়া সংগ্ৰহ কৰি তদন্ত চলাই থকা হৈছে কিন্তু যিসকল বিশেষজ্ঞ আছে তেওঁলোকে কৈছে যি দৃশ্য আপোনালোকে দেখিছে কেৰালাৰ কাজিকোডত থকা এই কালিকট যি বিমানবন্দৰ এয়া এটা টেবুল টপ ৰানৱে হোৱাৰ বাবে এই বিমানখন যেতিয়া অৱতৰণ কৰিছিল সেইদিনা যথেষ্ট বৰষুণ হৈ আছিল বৰষুণ হৈ থকাৰ বাবে এই বিমানখনক নিয়ন্ত্ৰণ কৰিব পৰা নগল আৰু তাৰ পাছত এই বিমানখন দুৰ্ঘটনাত পতিত হ'ল আমি আপোনালোকক এই মুহূৰ্তত সেই সমগ্ৰ দৃশ্যাংশ প্ৰথমৰ পৰা দেখুৱাম এয়া আপোনালোকে দেখিছে এয়া আমি গুগল আৰ্থৰ পৰা সংগ্ৰহ কৰা দৃশ্যাংশ এয়া হৈছে কাজিকোডৰ যি কালিকট বিমানবন্দৰ আছে এই বিমানবন্দৰত যেতিয়া বিমানখন 7 তাৰিখে অৱতৰণ কৰিছিল বিমানখন ক্ৰমান্বয়ে নামি আছিল প্ৰবলভাৱে তাত বৰষুণ হৈ আছিল বৃষ্টিপাত হৈ আছিল আৰু তাৰ পাছত এই বিমানখনৰ নিয়ন্ত্ৰণ হেৰুৱাই এটা অংশলৈ আগবাঢ়ি যায় এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু নিয়ন্ত্ৰণ হেৰুৱাই অৱশেষত দুটা খণ্ডত বিভক্ত হৈছিল য'ত অতি কৰুণভাৱে অতি দুৰ্ভাগ্যজনকভাৱে 18 গৰাকীকৈ লোকৰ মৃত্যু হ'ল দুগৰাকী যি পাইলট এগৰাকী যি পাইলট আছিল কো পাইলট আছিল তেওঁলোকৰ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এই বিষয়টো এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এটা কথা চৰ্চাত আৰম্ভ হ'ল যে এই টেবুল টপ ৰানৱে কি আৰু এই টেবুল টপ ৰানৱে কিয় ইমান বিপজ্জনক বুলি বিভিন্ন পাইলটসকলে বা বিশেষজ্ঞসকলে উল্লেখ কৰে টেবুল টপ ৰানৱে আমি আপোনালোকক কি হয় ইয়াৰ তথ্য দিম কিন্তু ভাৰতত আন কোন প্ৰান্তত টেবুল টপ ৰানৱে আছে আমি এই মুহূৰ্তত দেখুৱাই যাম ভাৰতৰ কেইবাটাও প্ৰান্তত কেৱল কাজিকোডৰ এই বিমানবন্দৰটোতে নহয় আন কেইবাটাও প্ৰান্তত এই বিশেষ যি টেবুল টপ ৰানৱে এই টেবুল টপ ৰানৱে আছে বুলি জানিব পৰা যায় মই এই মুহূৰ্তত আপোনালোকক আন এটা প্ৰান্তলৈ আপোনালোকক লৈ যাম আন এটা দৃশ্যাংশ দেখাম এয়া হৈছে কাজিকোডে যি কালিকট বিমানবন্দৰ য'ত বিমান দুৰ্ঘটনা অতি দুৰ্ভাগ্যজনকভাৱে সংঘটিত হৈছিল এই টেবুল টপ ৰানৱে অতিকৈ বিপদসংকুল আপোনালোকে দেখিছে যে বিমান এটা মালভূমি নাই বা পাহাৰীয়া অঞ্চলত সাধাৰণতে এই ৰানৱে নিৰ্মাণ কৰা হয় আৰু তাৰ দুয়ো কাষে বা সমুখ ভাগত বা শেষৰ ভাগত ৰানৱেটো শেষ হৈ যায় আৰু তাৰ পিছত কিছু দ অংশ থাকে গতিকে যিসকল বিমানৰ চালক আছে পাইলট আছে তেওঁলোক যথেষ্ট পাকৈত হ'ব লাগে এই বিমানসমূহ লেণ্ড কৰাৰ ক্ষেত্ৰত কিন্তু কেৱল ইয়াতে নহয় আন কেইবাটাও প্ৰান্তত দেশৰ এনেকুৱা বিমানবন্দৰ আছে তাৰো তথ্য আমি আপোনালোকক দেখুৱাম এই দৃশ্যটো হৈছে যি 7 আগষ্টত সংঘটিত বিমান দুৰ্ঘটনা কাজিকোডত হৈছিল য'ত এইদৰে এই বিমানখনে নিয়ন্ত্ৰণ হেৰুৱালে দুটা খণ্ডত বিভক্ত হ'ল আৰু অতি দুখেৰে আমি জনাওঁ যে 18 গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছে দেশৰ আন এটা প্ৰান্তলৈ আমি আপোনালোকক এই মুহূৰ্তত লৈ যাম আমি আপোনালোকক লৈ গৈছো কৰ্ণাটকৰ মেংলুৰু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এই যি মেংলুৰু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আপোনালোকে দেখিছে এই মেংলুৰু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো হৈছে ইয়াতো আছে এই বিমানবন্দৰতো টেবুল টপ ৰানৱে আছে এই আপোনালোকে দেখিছে টেবুল টপ ৰানৱে কেনেকুৱা এই সমগ্ৰ অঞ্চলটো এটা যথেষ্ট পাহাৰীয়া অঞ্চল কাষত যথেষ্ট ঘন জংঘল আছে আৰু কৰ্ণাটকৰ এই মেংলুৰু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো টেবুল টপ ৰানৱে আছে ইয়াতো যেতিয়া বিমানসমূহ অৱতৰণ কৰোৱা হয় অতি বিশেষভাৱে পদক্ষেপ ল'বলগীয়া হয় অতি পাকৈত হ'বলগীয়া হয় কিয়নো এই ৰানৱেৰো এটা নিৰ্দিষ্ট সীমা আছে তাতকৈ যদি চাওক যদি ইয়াত আৰম্ভ হৈছে তাত শেষ হৈছে আৰু ইয়াতকৈ যদি কিবা কাৰণে পাৰ হৈ যায় দুৰ্ঘটনা পতিত হ'ব পাৰে অতিকৈ উদ্বেগজনক কথাটো হৈছে 2010 চনত এই টেবুল টপ ৰানৱেটো আন এক দুৰ্ঘটনা সংঘটিত হৈছিল যি দুৰ্ঘটনা কথা গম পোৱা গৈছিল যে টেবুল টপ ৰানৱে কিমান বিপদসংকুল হয় আৰু তেতিয়া এটা কথা কোৱা হৈছিল যি মেংলুৰুৰ যি বিশেষ এই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ যি টেবুল টপ ৰানৱে আছে এনেকুৱা অনুৰূপ দুৰ্ঘটনা হয়তো কালিকটত কাজিকোডৰ কালিকটতো সংঘটিত হ'ব পাৰে এই কথা বিশেষজ্ঞসকলে জনোৱা বুলি জানিব পৰা গৈছে কিন্তু তাৰ পাছত অতি দুৰ্ভাগ্যজনকভাৱে কালিকটত সেই বিমান দুৰ্ঘটনা সংঘটিত হ'ল আমি মেংলুৰুৰ আপোনালোকক কৰ্ণাটকৰ এই বিমানবন্দৰ দেখুৱালো এই মুহূৰ্তত আমি আপোনালোকক আন এটা প্ৰান্তলৈ লৈ যাম দেশৰ য'ত এই টেবুল টপ ৰানৱে আছে মিজোৰামৰ লেংপুই বিমানবন্দৰতো টেবুল টপ ৰানৱে আছে আমি আপোনালোকক দেখুৱাইছো এয়া মিজোৰামৰ লেংপুই যি এয়াৰপৰ্ট বা বিমানবন্দৰ অতি বিপদসংকুল পাহাৰীয়া অঞ্চলত অতিকৈ উচ্চ অঞ্চলত এই টেবুল টপ ৰানৱে নিৰ্মাণ কৰা হৈছে যে এই ৰানৱেটো যেতিয়া বিমানসমূহ অৱতৰণ কৰে বা ইয়াৰ পৰা যেতিয়া টেক অফ কৰে সেই ক্ষেত্ৰতো বিমানৰ পাইলটসকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় এয়া হৈছে মিজোৰামৰ আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামত থকা
যি এয়াৰপৰ্ট হৈছে এই আপোনালোকে দেখিছে লেংপুই এয়াৰপৰ্ট য'ত আপোনাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ এই ৰানৱে পাহাৰীয়া অঞ্চলত আছে আৰু এটা নিৰ্দিষ্ট সীমা আছে এই সীমাতকৈ অধিক পাৰ কৰি কোনেও আচলতে তাত বিমানসমূহ লেণ্ড কৰিব নোৱাৰে এনেকুৱা বিমানবন্দৰ সমগ্ৰ এটা পাহাৰীয়া অঞ্চলৰ মাজত থকা এই বিমানবন্দৰো যথেষ্ট বিপদসংকুল এই বিমানবন্দৰৰ ৰানৱেকো টেবুল টপ ৰানৱে বুলি কোৱা হয় আমি টেবুল টপ ৰানৱেৰ আন বহু তথ্য দিম কিন্তু এই মুহূৰ্তত ভাৰতৰ আন এটা টেবুল টপ ৰানৱে আপোনালোকক লৈ গৈছোঁ ছিকিমৰ যি পাকিয়ং বিমানবন্দৰ আছে তাতো টেবুল টপ ৰানৱে আছে ছিকিমৰ পাকিয়ং যি বিমানবন্দৰ ইয়াও এক টেবুল টপ ৰানৱে তাতো যথেষ্ট বিপদসংকুল পাহাৰীয়া এটা অঞ্চল আৰু এই সমগ্ৰ পাহাৰীয়া অঞ্চলটোত আচলতে বিমানবন্দৰসমূহ লেণ্ড কৰিবলগীয়া হয় এয়া হৈছে পাকিয়ং বিমানবন্দৰ দেখিছে শেষ হৈ গৈছে এটা প্ৰান্তত এই যি ৰানৱে আৰু তাৰ পিছত আনটো প্ৰান্তত থাকে অৰ্থাৎ পাহাৰীয়া অঞ্চলসমূহত বা মালভূমিত দুটা কাষ কাটি এইসমূহ ৰানৱে নিৰ্মাণ কৰা হয় অতিকৈ বিপদসংকুল যিহেতু ৰানৱেসমূহৰ এটা নিৰ্দিষ্ট সীমা আছে আৰু এনেকুৱা পাহাৰীয়া অঞ্চলবোৰত প্ৰায় বৰষুণ হৈ থাকে বা কুঁৱলীয়া অঞ্চল আগুৰি থাকে গতিকে এই অঞ্চলসমূহত যেতিয়া যিসকল পাইলটে বিমান অৱতৰণ কৰে তেওঁলোক যথেষ্ট সাৱধান হ'বলগীয়া হয় ভাৰতৰ আন এটা প্ৰান্তৰ আমি আপোনালোকক টেবুল টপ ৰানৱেৰ কথা ক'লোঁ আমি আপোনালোকক আন কেইবাটাও দৃশ্যাংশ এটা এটাকৈ দেখুৱাই যাম আৰু এইটো হৈছে দুৰ্ভাগ্যজনক ঘটনাটো যি 7 আগষ্টত সংঘটিত হ'ল এয়াৰ ইণ্ডিয়াৰ যি এক্সপ্ৰেছ বিমানখন ডুবাইৰ পৰা আহিছিলে 190 গৰাকী লোক আছিলে এই বিমানখনো আহিছিলে আৰু এনেকুৱা এটা টেবুল টপ ৰানৱেতে প্ৰবল বৃষ্টিপাত হৈছিলে সেই দিনটোত 7 আগষ্টত সেই বৃষ্টিপাতৰ মাজত যেতিয়া বিমানখন আহিলে বিমানখন অহাৰ পিছত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৱক্ষত বিমানখন এইদৰে দুৰ্ঘটনাত পতিত হয় দুটা খণ্ডত বিভক্ত হয় সেই কথা আমি আপোনালোকক এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত জনালোঁ কিন্তু আমি আপোনালোকক কৈছিলোঁ যে টেবুল টপ ৰানৱে কি তাৰ তথ্য এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত এটা এটাকৈ আমি আপোনালোকৰ বাবে লৈ আমি প্ৰথমটো গ্ৰাফিক্স আপোনালোকক দেখুৱাম আৰু ইয়াৰ তথ্যও দিম যে বিমান দুৰ্ঘটনাত কি হৈছিলে কেৰেলাৰ কাজিকোটে টেবুল টপ ৰানৱেত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত হৈছিল এই কথা আমি জনাইছোঁ 7 আগষ্ট তাৰিখে যি ঘটনা সংঘটিত হৈছিল সেই ৰানৱেটো টেবুল টপ ৰানৱে য'ত 18 জনৰ মৃত্যু হৈছিল 100 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছিল আৰু তেওঁলোকক আজিও চিকিৎসা প্ৰদান কৰি থকা হৈছে এই সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে যে টেবুল টপ ৰানৱে কি বা এই টেবুল টপ ৰানৱে কিয় ইমান বিপদসংকুল এই প্ৰশ্ন উত্থাপিত হৈছে এই টেবুল টপ ৰানৱে কি আমি আপোনালোকক কৈছোঁ যে এই ৰানৱেসমূহ অতিকৈ পাহাৰীয়া অঞ্চল নাইবা মালভূমিত দুইটা কাষ কাটি এই ৰানৱেসমূহ নিৰ্মাণ কৰা হয় য'ত ইয়াৰ প্ৰথম অংশ সন্মুখৰ ভাগ আৰু শেষৰ অংশ যদি ৰানৱেটোত চাই এটা সীমান্তৰ পিছত ই শেষ হৈ যায় গতিকে সেই নিৰ্দিষ্ট সীমাৰ ভিতৰতে বিমানৰ পাইলটসকলে বিমানসমূহ অৱতৰণ নাইবা টেক অফ কৰিব লাগে সেইবাবে এই টেবুল টপ ৰানৱেক যথেষ্ট বিপদসংকুল বুলি উল্লেখ কৰা হয় আন এটা গ্ৰাফিক্স এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম কেইবাটাও আমাৰ লগত তথ্য আছে ইতিমধ্যে ক'লোঁ ৰানৱেৰ সন্মুখৰ ভাগ আৰু শেষৰ ভাগৰ দ অঞ্চল থাকে বা এনেকুৱা কিছুমান শ্লোপ থাকে যে দুৰ্ঘটনা হয়তো পতিত হ'ব পাৰে টেবুল টপ ৰানৱেত যিসমূহ বিমান অৱতৰণ কৰা হয় তাৰ বাবে নিখুঁত পৰিকল্পনা লাগে যথেষ্ট এক্সপিৰিয়েঞ্চ হ'ব লাগে যথেষ্ট নিখুঁত হ'ব লাগে আৰু ই যথেষ্ট প্ৰত্যাহ্বানমূলক হয় যদিহে বতৰ বেয়া হয় যিটো কথা কাজিকৰিৰ কথা কোৱা হৈছে কেৰেলাৰ কালিকটৰ কথা কোৱা হৈছে যে বতৰ যথেষ্ট বেয়া আছিলে বৰষুণ হৈ আছিলে ভিজিবিলিটি তেওঁলোকৰ কম আছিলে আৰু সেইবাবে হয়তো পাইলটসকলে চেষ্টা কৰিও যথেষ্ট তেওঁলোকে চেষ্টা কৰা বুলি কোৱা হৈছে তাৰ পাছতো এই দুৰ্ঘটনা সংঘটিত হ'ল আন কেইবাটাও তথ্য আমি আপোনালোকক এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত আগবঢ়াইছোঁ আমি সেই গ্ৰাফিক্সসমূহ এটা এটাকৈ দেখুৱাই যাম আৰু কি তথ্য আছে কাজিকোটেত থকা যি কালিকট বিমানবন্দৰ সেয়াও টেবুল টপ ৰানৱে সেই কথা জনাইছোঁ কিন্তু কেৱল এই অঞ্চলটোৱে নহয় 7 আগষ্টত এই অঞ্চলটোৰ দুৰ্ঘটনাৰ সময়ত কাৰণসমূহ বিভিন্ন ফঁহিয়াই চোৱা হৈছে প্ৰবল বৃষ্টিপাত হৈ আছিল ব্লেক বক্স ইতিমধ্যে উদ্ধাৰ কৰা হৈছে তাক লৈ নিশ্চিতভাৱে পৰীক্ষা কৰা হ'ব ব্লেক বক্সৰ তথ্য পোৱাৰ পাছতে প্ৰকৃত কাৰণ গম পোৱা যাব টেবুল টপ ৰানৱেত এই বিমানখন কিছুদূৰ পিছলি গৈছিল বুলি কোৱা হয় স্কিপ কৰা বুলি কোৱা হৈছে যিমান প্ৰাথমিক তথ্য আহিছে যে ৰানৱেৰ পৰা কিছু স্কিপ কৰি তাৰ কাষতে থকা এটা প্ৰান্তলৈ আগবাঢ়ি গৈ এই দুৰ্ঘটনা সংঘটিত হৈছিল আৰু দুটা ভাগত এই বিমানখন বিভক্ত হৈছিল প্ৰথম অংশটো ভাঙি গৈছিলে পিছৰ অংশটো আছিল আৰু প্ৰথম অংশৰ ফালে যিসকল যাত্ৰী আছিলে তেওঁলোকে অধিক আঘাত পাইছিলে দুয়োগৰাকী যি পাইলট আছিলে ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে ভাৰতৰ আন কোন প্ৰান্তত আছে এই টেবুল টপ ৰানৱে যি টেবুল টপ ৰানৱে অতিকৈ বিপদসংকুল আৰু দুবাৰকৈ দুৰ্ঘটনা সংঘটিত হৈছে 2010 চনত সংঘটিত হৈছিলে যি মেংগালুৰুৰ টেবুল টপ ৰানৱেত আৰু এইবাৰ কাজিকোটেত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল
আমি ভাৰতৰ আন প্ৰান্তৰ তথ্যসমূহ দিছোঁ আন প্ৰান্তত আমি আপোনালোকক ইতিমধ্যে দেখুৱালোঁ ক'ত ক'ত আছে আমি দেখুৱালোঁ আপোনালোকক ছিকিমত আছে আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামত আছে তাৰ সমান্তৰালভাৱে মেংগলুৰুৰ কথা ইতিমধ্যে আমি আপোনালোকক কৈছোঁ হিমাচল প্ৰদেশৰো এটা বিমানবন্দৰ এনেকুৱা যিটো প্ৰান্ততো বিমানসমূহ অৱতৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান থাকে কেৱল যে ভাৰততে এনেকুৱা টেবুল টপ ৰানৱে আছে এয়া নহয় নেপালতো কেইবাটাও বিমানবন্দৰত টেবুল টপ ৰানৱে আছে যিসমূহ যথেষ্ট প্ৰত্যাহ্বানমূলক বিশ্বৰ আন প্ৰান্ততো আছে গতিকে এইসমূহ ৰানৱেত বিমান অৱতৰণ কৰাটো সদায় প্ৰত্যাহ্বান হৈ থাকিব সমগ্ৰ যি 7 আগষ্টত ঘটনা হ'ল 7 আগষ্টৰ দিনা যি দুৰ্ভাগ্যজনক ঘটনা হ'ল ব্লেক বক্স সংগ্ৰহৰ তথ্য লাভৰ পিছতে গম পোৱা যাব যে কি কাৰণ হ'ব পাৰে যে কোনো কাৰিকৰী কাৰণৰ বাবে এই বিমান দুৰ্ঘটনা সংঘটিত হ'ল নে কাৰিকৰীৰ লগতে বতৰে বিধি পথালি দিলে বা কিছু ধৰণৰ হিউমেন এৰৰ হ'ল তাৰ বাবে এই বিমান দুৰ্ঘটনা সংঘটিত হ'ল ইয়াৰ কাৰণ কি আছে হয়তো 2 এদিনৰ ভিতৰতে সকলো কথা স্পষ্ট হৈ পৰিব এটা কথা স্পষ্ট এনেকুৱা দুৰ্ঘটনা যেতিয়া হয় বিভিন্নজনৰ লোকৰ মৃত্যু হয় বন্দে ভাৰত মিছনৰ বাবে তেওঁলোক ডুবাইৰ পৰা নিজৰ ঘৰলৈ উভতি আহিছিলে আৰু তেতিয়া এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল আমি মৃতকৰ আত্মাৰ বাবে যাতে তেওঁলোকে শান্তি লাভ কৰে তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু আশা কৰিম এনেকুৱা বিমান দুৰ্ঘটনা যাতে অনাগত সময়ত নহওক কিন্তু এই টেবুল টপ ৰানৱেসমূহ সদায় সকলোৰে বাবে চিন্তাৰ কাৰণ হৈ থাকে